Hi guys, good morning. Welcome back to my YouTube channel. Sabona সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু একদম চুলি জিকা ৰাতিপুৱা পাই ক'ত যাবলৈ গৈ আছো সো যোৱাকালি জুনটা মানে নেক্সট ভিডিও চালা আপোনালোকে কি কৈছো কি কোৱা নাই তাৰপিছত আজি আছে পূজা আমাৰ গাঁৱত আমাৰ কি পূজা পূজাটো হ'ল লাঙামাৰা পূজা সো আমাৰ ৰাভা সকলৰ এখন পূজা য'ত শিলৰ পূজা হিল কিবা কিবি পূজা কৰে আৰু সো আপোনাক কি পূজা কৰে কেনেকা ধৰণৰ পূজা আপোনাক সমূহ দেখাবলৈ চেষ্টা কৰিম আৰু তাৰ আগতে সেয়াও কাৰি আহোঁ আৰু মই চাইকেলটো দুপনিত লৈ কিনে ভালো কৰিব যাব লাগে সো তাৰ কাৰণে ওলাইছোঁ তো লেটছ গো গাইছ আমাৰ গাঁৱতে চৰিয়া পুৰা কি বুলি কয় ৰাধাচূড়া গাছ কি পুৰা গোলপীয়া ফুল আৰু সো আমি এইটো লাঙামাৰা পূজা বেমাৰ আজাৰৰ কাৰণে পূজা হয় আমাৰ ৰাভাসকলৰ নিয়ম সো মই এতিয়া যাওঁ আৰু সেয়া কাৰি আহোঁ তাৰপিছত দুপনিত গুচি যাওঁ সো লেটছ গো গাইছ আমাৰ লাঙামাৰা যোনটো কিবাটো অকণমান গাঁৱৰ ভিতৰত হয় পূজাটো সো লেটছ গো এতিয়া গৈ আছোঁ আৰু আজি মই কেনেকৈ আজি চিমিলাৰ ড্ৰেছ পিন্ধিছোঁ বে মই নিজে বাহিৰত পিছতহে গম পালোঁ সো এইপিনে আৰু একচুৱেলি মোৰ বেটাৰী চাৰ্জো নাই সো এনেকৈ দুপনিত যাওঁতে চাৰ্জ দি কিনে লৈ আনিম এতিয়া 40 কিমান বা % আছে সো এনেই অকণমান ভিডিঅ' বনাম আৰু সো লেটছ গো তো আমাৰ গাঁৱৰ পৰিৱেশ আৰু যাব আহিছিলোঁ তাৰপিছত কিবা কামতহে লগাই দিল কাৰণ এতিয়া পূজা হোৱা নাই ময়ো উঠি লওঁ একদম সৰুৰ কথা মনত পৰি গ'ল আগতে এনেকা কৰি পুৰা ঠেলা থাকে লৈ পুৰা ঘূৰি থাকিছিলোঁ আৰু গোটেই গাঁৱত আৰু এনেকা ফেলাই দিছিল আৰু আমাৰ ড্ৰাইভাৰে ইপিনে চ' পুলি জুলীয়া বেদলা বেল ৰেডিঅ' কি কয় নিবিৰ চিয়াৰ তাৰ আধা চিয়াৰগিলা কি হ'ল দে আমাৰ ৰাইজৰ সমূহ মানুহ আৰু লগতে ইয়াত পূজা হৈ আছে ইপিনে আগত শিলৰ পূজা হৈ আছে আৰু যোনটো লাঙা ঠাকুৰ বুলি কয় আৰু এইটো হ'ল ডিঙা য'ত নেকি সকলোৰে বেমাৰ আজাৰবোৰ সামৰি লৈ কিনে গুচি যায় আৰু সেইটো ভাহাবলৈ গুচি যায় তো আপোনালোকক সেইবোৰ দেখাব নোৱাৰিম এইটো হ'ল জঙা আৰু একদম পূজা ঐ তুই চেঙেৰা না বুঢ়া সৰু চোৱা বোলে এইগিলা চবত চাই বুঢ়া এৰাই দাড়ি চাড়ি পুৰা ওলাই গৈছে গাইছ আৰু কওঁ হা একটা মই ভিডিঅ' চাইছোঁ যাৰ বেছি দাড়ি সোনকালে ওলাই তাৰ এক ছেকেণ্ড আমি আগত মালটা দিম अरे कहना क्या चाहते हो চ' গাইছ যাৰ সোনকালে লগে দাড়ি ওলাই তাৰ বোলে সোনকালে তালকা হয় চ' অলপ টাইম হাঁহি ধেমালি সকলোৰ লগতে পূজা আৰম্ভ কৰিছোঁ কাম বন কৰিছোঁ এতিয়া হ'ল টাইম ডিঙাত ফুলবোৰ এনেকুৱাকৈ সকলোৱে দিয়ে চ' ময়ো দিলোঁ এতিয়া তাৰপিছত আকৌ গুচি যাব লাগিব মই দুধনৈ ফালে আৰু এইটো ভাহাবলৈ যায় বাট দেখাব নোৱাৰিলোঁ আপোনালোকক আৰু দেখাব নোৱাৰিম চ' এয়া মই তো গাইছ ডিঙাত ফুল দিয়া হ'ল আৰু এতিয়া মই যাওঁ তো গাইছ ফাইনেলি সেয়া কৰিলোঁ আৰু ডিঙাত যোনটো ফুল আপোনালোকে দেখিছে সেইটো দি দিলোঁ আৰু আমাৰ নিয়ম মতে আৰু আমি সেইটো মানো যে সেইটো ডিঙাত মানে ফুল 3বাৰকৈ এনেকুৱাকৈ ঘূৰাই লৈ কিনে মাথাত মানে মূৰত সেনেকৈ বেমাৰ আজাৰবোৰ লৈ যায় বুলি আমি মানো আৰু সেইখিনি হয়ও কথাষাৰ বহুত আমি আগৰ দিনৰ পৰা বনাই কৰি আহিছোঁ আৰু এতিয়া যাওঁ দুধনৈলৈ চাহজন নাই ফটো ৰখি আছে মোক চ' এতিয়া গৈ আছোঁ আমাৰ ৰাস্তাৰ কাষে চ' লেটছ গো গাইছ ৰাভাসকলৰ বহুত এনেকুৱা পূজা আছে লাঙা পূজা কি বুলি কয় বুঢ়া বুঢ়ী পূজা তাৰপিছত বাইশ পূজা হ'ব আৰু কেইদিনমান পিছত চ' এতিয়া লাঙামাৰা পূজাটো হ'ল আমাৰ বেমাৰ আজাৰৰ বাবে সকলো সেনেকুৱা ধৰণৰ পূজা হয় আৰু তাৰপিছত বাইশ পূজাটো হ'ল খেতি বাতিৰ কাৰণে ভাল খেতি হওক ভাল শস্য হওক বুলি এনেকুৱা পূজা কৰে আৰু চ' সেইবোৰে আমাৰ নিয়ম নীতি সকলোৰে বেলেগ থাকে চ' আমাৰ লাঙামাৰা পূজা চ' দেন এতিয়া মই যাওঁ চাইকেলটো ভাল কৰি লৈ আনো তাৰপিছত আকৌ খিচাৰি খাবলৈ আহিব লাগিব চিকেন খিচাৰি চ' লেটছ গো গাইছ
চ' এইটো চবটো আহি পালোঁ মোৰ য'ত পৰা চাইকেল লৈছিলোঁ আৰু ক'বলৈ ইমান দুখিত যে যোনটো শ্ব'ৰুমৰ পৰা চাইকেল লৈছোঁ তাতে মোক ভাল কৰি দিয়াৰ কাৰণে অকণমান প্ৰব্লেম কৰি দি আছিলে চ' মই কি ক'ম আৰু মানে গাইছ আজি ফুটেশ্বৰ আহিছিলোঁ ফুটেশ্বৰৰ পৰা টিং চাই তাত টিঙৰ দোকান আছোঁ তাত টিং চাই আছে আৰু এতিয়া পূজা চূজা কৰি একদম বেয়া গৰম একদম দেখিছে বেয়া গৰম চ' সেনেকৈ আহি আছোঁ আৰু আজিও চাইকেলটো ভাল নহ'ব থাকে ত' বেলেগ দোকানত যাই চাম কি হয় চ' একদম গৰম আৰু পূৰা দীঘল লং পেণ্ট আৰু কিবা পিন্ধি আহিছোঁ চ' ভিডিঅ' লঙাথানত বনাব দি আছিলে মোক গাঁৱৰ মানুহবোৰ বাট মই ইয়াৰ কাম থকাৰ কাৰণে আছোঁ ইয়াতে আৰু চাৰ্জো নাই চাৰ্জো দিব লাগিব এতিয়া যাওঁ দামৰা ৰোডত চাইকেলটো চাওঁ কি হয় ভাল হয় নে নহয় ফুটেশ্বৰ আছে মোৰ লগত ফুটেশ্বৰ কি খবৰ মজা না তো চাইকেলটো ভাল কৰা বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে চ' চাইকেলটো ভাল কৰি লওঁ 2000 years later. চ' বেয়া নাপাব আপোনালোকে ইয়াত তেতিয়া মই গৈ কিনে ডাইৰেক্ট ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ আৰু বেটাৰী চাৰ্জ নাছিলে আৰু মোৰ কাম থকাৰ কাৰণে ইয়াতো আধা তাতে আধাকৈ ভিডিঅ' বনাব লগা হ'ল মই সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ চ' তাৰকে অকলে ক্ষমা কৰিব মোক আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে এনে চমুকৈ বনাবলৈ চেষ্টা কৰিছিলোঁ চ' বাই বাই লগ পাই আছোঁ নিউ এটা ভিডিঅ'